এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দেশৰ ৰাজনীতিৰ আজিৰ দিনটোৰ সভাটোকৈ চৰ্চিত খবৰ যে মোদী মন্ত্ৰীসভাত এইবাৰ এলাগি হ'ব নেকি গৃহমন্ত্ৰী অমিত শাহে পুনৰ গৃহ বিভাগৰ দপ্তৰ পাবনে নাপায় তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে প্ৰশ্ন উঠিছে যে মোদী মন্ত্ৰীসভাত এলাগি হ'ব নেকি দেশৰ এক প্ৰকাৰৰ শক্তিশালী ৰাজনৈতিক নেতা হিচাপে বিজেপিৰ পৰিচিত গৃহমন্ত্ৰী অমিত শাহে এবাৰ মোদী মন্ত্ৰীসভাত কি দপ্তৰ পাব তাক লৈ চৰ্চা আৰম্ভ হৈছে গৃহ বিভাগ নাপাব নেকি অমিত শাহে তাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে কাৰণ এতিয়া মোদী মন্ত্ৰীসভা গঠন কৰিবলৈ গৈ বা শপত গ্ৰহণ কৰিবলৈ গৈ বাৰে বাৰে বিপদত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক প্ৰকাৰ হল ঠেকত পৰিছে মোদী আৰু অমিত শাহ কাৰণ এনডিএৰ মিত্ৰ দলসমূহৰ ফালৰ পৰা কেইবাটাও দাবী উত্থাপন কৰা হৈছে বিভিন্ন দলৰ পৰা মন্ত্ৰিত্ব বিচৰা হৈছে বিভিন্ন দলৰ পৰা মন্ত্ৰিত্ব দাবী কৰা হৈছে আৰু তাৰ বাবে এতিয়া চৰকাৰ গঠন কৰিবলৈ গৈ এক প্ৰকাৰ বিপাঙত পৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শাহ তাৰ বাবে এতিয়া প্ৰশ্ন উঠিছে যে মোদী মন্ত্ৰীসভাত এইবাৰ এলাগি হ'ব নেকি অমিত শাহ এই মুহূৰ্তত দেশৰ ৰাজনৈতিক মহলত আটাইতকৈ চৰ্চিত খবৰটোৱে হৈছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপিৰ এই বাৰ গঠন কৰিবলগীয়া চৰকাৰত কি দপ্তৰ লাভ কৰিব অমিত শাহে বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে ৰাজনীতিৰ সভাটোকৈ চৰ্চিত খবৰ যে মোদীৰ মন্ত্ৰীসভাত এইবাৰ এলাগি হ'ব নেকি অমিত শাহ ডাঙৰ প্ৰশ্ন এই মুহূৰ্ত মোদীৰ মন্ত্ৰীসভাত আকৌ গৃহ বিভাগ লাভ কৰিবনে অমিত শাহে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত এই খবৰক লৈ চৰ্চা অমিত শাহৰ প্ৰসংগক লৈ দেশজুৰি চৰ্চা আৰম্ভ হৈছে সামাজিক মাধ্যম সংবাদ মাধ্যমৰ চৰ্চা আৰম্ভ হৈছে যদি গৃহ বিভাগ এবাৰ অমিত শাহে লাভ নকৰে তেতিয়াহ'লে কি দপ্তৰ দিয়া হ'ব অমিত শাহক এই প্ৰশ্ন উঠিছে কিয়নো সঘনে সলনি হৈছে এতিয়া মোদী চৰকাৰৰ শপত গ্ৰহণৰ তাৰিখ পূৰ্বে 8 তাৰিখ আছিল এতিয়া 9 তাৰিখৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ইতিমধ্যে মন্ত্ৰিত্বক লৈ টনা আজোৰা চলিছে এনডিএ মহাজোঁটত বিভিন্ন ৰাজনৈতিক দলৰ মাজত মন্ত্ৰিত্বক লৈ চৰ্চা চলিছে যাৰ বাবে এতিয়া পূৰ্বৰ বহু মন্ত্ৰীৰ কৰ্তন হ'ব পাৰে মন্ত্ৰিত্ব সেয়া ইতিমধ্যে এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে খবৰ অনুসৰি বিত্ত বিভাগ আৰু ৰেল বিভাগ বিচাৰিছে নীতিশ কুমাৰে কিমান দূৰ সত্য স্পষ্ট হ'ব কিন্তু এই খবৰক লৈ চৰ্চা চলিছে ৰাজনৈতিক মহলত একেদৰে কিং মেকাৰৰ ৰূপত অৱতীৰ্ণ হোৱা টিডিপিকো লাগে গুৰুত্বপূৰ্ণ দপ্তৰ যাৰ বাবে এতিয়া চৰকাৰ গঠন কৰিবলৈ গৈ এক প্ৰকাৰ বিপদত পৰিছে নৰেন্দ্ৰ মোদী অমিত শাহ আৰু সেইভাবে চৰ্চাত অমিত শাহৰ মন্ত্ৰিত্বৰ প্ৰসংগ এবাৰ মোদী মন্ত্ৰীসভাত কি দপ্তৰ পাব অমিত শাহে সেয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন মোদী মন্ত্ৰীসভাত এলাগি হ'ব নেকি অমিত শাহ সেয়াও এই মুহূৰ্তত আটাইতকৈ চৰ্চিত খবৰ কাৰণ ইতিমধ্যে চৰকাৰ গঠন কৰিবলৈ গৈ এক প্ৰকাৰ বিপাঙত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰে বাৰে তাৰিখ সলনি কৰিবলগীয়া হৈছে কাৰণ এইবাৰ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে যাৰ বাবে জনতা দল ইউনাইটেড টিডিপিকে ধৰি কেইবাটাও দলক একগোট কৰি এইবাৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে এনডিএ মহাজোঁটে আৰু এক প্ৰকাৰ কিং মেকাৰ ৰূপত অৱতীৰ্ণ হৈছে প্ৰধানমন্ত্ৰী কিং মেকাৰ ৰূপত অৱতীৰ্ণ হৈছে মোদীৰ নতুন চৰকাৰখনত জনতা দল ইউনাইটেডৰ নেতা নীতিশ কুমাৰ আৰু একে সময়তে টিডিপিৰ নেতা চন্দ্ৰবাবু নাইডু ইতিমধ্যে খবৰ অনুসৰি নীতিশ কুমাৰৰ ফালৰ পৰা কেইবাটাও দপ্তৰ বিচৰা হৈছে নীতিশ কুমাৰৰ ফালৰ পৰা ৰেল আৰু বিত্ত দপ্তৰ বিচৰা হৈছে একে সময়তে চন্দ্ৰবাবু নাইডুৰ ফালৰ পৰাও ইতিমধ্যে মন্ত্ৰিত্ব দাবী কৰা হৈছে বুলি খবৰ ৰাখিছে দেশৰ ৰাজনৈতিক সূত্ৰৰ ফালৰ পৰা আৰু যাৰ বাবে এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে যে পূৰ্বৰ বহু মন্ত্ৰীৰ মন্ত্ৰিত্ব এইবাৰ কৰ্তন হ'ব পাৰে মোদী মন্ত্ৰীসভাত আৰু যদি পূৰ্বৰ বহু মন্ত্ৰীৰ মন্ত্ৰিত্ব কৰ্তন হয় তেতিয়াহ'লে অমিত শাহে এবাৰ হেৰুৱাব নেকি গৃহ দপ্তৰ সেয়া এই মুহূৰ্তত আটাইতকৈ চৰ্চিত প্ৰশ্ন যদি গৃহ দপ্তৰ অমিত শাহে লাভ নকৰে তেতিয়াহ'লে কি দপ্তৰ অমিত শাহক দিয়া হ'ব নে এলাগি হ'ব প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰত অমিত শাহ সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আজাৰ এই প্ৰশ্নক লৈ সমগ্ৰ দেশজুৰি চৰ্চা চলিছে যে অমিত শাহৰ প্ৰসংগক লৈ চৰ্চা আৰম্ভ হৈছে কি দপ্তৰ পাব অমিত শাহে তাক লৈ চলিছে চৰ্চা